সকলোকে মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো ৰাতি দেখা পাইছি। তো আজি যাইছোঁ আমি নলবাৰী ৰাস চাব। তো আপোনালোক দুদিন ৰাসৰ প্ৰস্তুতি দেখালোঁ। তো আজি আৰম্ভ হোৱা ৰাস দেখা পোৱা যাই আছোঁ। চশমা মাৰি লৈছোঁ। তো ভিডিঅ'টো আপোনালোকে চাৰিকোল লাষ্টৰ কৰি একদম ধামাকা ৰাস হৈছে নলবাৰী জানেই চবে। আৰু এইফালে আছে আমাৰ গোটেইকেইটা লগৰ, লগত আছে আমাৰ জহা মোল্লা। তো আপোনালোকে যাৱা মিনি ব্লগটোত গমে পাইছে জহা মোল্লা কোন হয়। মানে আমাৰ লগৰে এটা আমি তাক ধেমালি কৰি মাতো আৰু। তো পাপু আছে এইফালে কি কবি নলবাৰী ৰাসৰ ওপৰত? মোৰ লম্পেনটো অলপ ভাল লাগিছিল, বাকী ঠিকে আছে। দেখ চাগে এটা নহয় এটা কিবা থাকবই। তো এতিয়া বেছি দেৰি নকৰি আমি নলবাৰী ৰাসলৈ যাই থাকোঁ। তাতে যাই কেনে দেখি আছোঁ দিয়ক গাইছ, দিয়ক বলক। এই ৰিক্সাত বহি ল'লো আমি। ৰিক্সা কচু গাড়ীখন যিহেতু ভাড়া বহুত ৰিক্সা বহি ল'লো কমতে হৈছে। এইফালে আমাৰ গোটাকেইটা একবাৰ দেখি দি দোষ। তো আমাৰ আছে আগফালে জহা মোল্লা, তইতো আমাৰ জহা মোল্লা আমাৰ জহা মোল্লা আগত বহি দিছোঁ, কাৰণ চিনিয়ে পাম ন জহা মোল্লা মানুহ। তো এইফালে আমি আহি পালোঁ নলবাৰীৰ ৰাস। মানে আমি আহিলোঁ হৰিমন্দিৰ চাইডৰ পৰা। আৰু আৰম্ভটো আজিকালি গণেশমন্দিৰৰ ফালৰ পৰা হয়। মানে আমাৰ ৰাহুল কাৰৰ বোলে ভাড়া আহিবাকে নাপায়, সেইকাৰণে আমি এবাৰ দি আহিলোঁ। বাকী এফালে আমাৰ আছে মই নকৰে গাইজি খং কৰে কৈছোঁ দে বস্তু জহা মোল্লা আছে আমাৰ লগত। তো ভাই কিবা এটা কৈ দি ভাল লাগছে নাই অলপ লাজ কৰিছি ভাৰ্গৱ। তো চব আছে আমাৰ লগত। আগফালে আমাৰ নলবাৰীৰ ৰাসো আছে। সেইকাৰণে আমি হৰিমন্দিৰ পাই গ'লো। এতিয়া ভিতৰে সোমাই কেনে আপোনালোক গোটেইখিনি মূৰ্তি চূৰ্তি কৃষ্ণৰ ৰাসলীলা গোটেইখিনি দেখাই আছো। আপোনালোকে সোমাই আহি ফাৰ্ষ্ট দেখা হ'ব এইফালে গণেশ বাবাক, আৰু এইফালে দেখা হ'ব কৃষ্ণৰ অৱতাৰবিলাক, লগতে এখন ধুনীয়া বৃন্দাবন। বৃন্দাবন চাই আহি আপোনালোকে দেখা পাব এইটো কিবা এটা ভাল লাগে। তাৰ পাছত মৃন্ময় মূৰ্তিৰে প্ৰস্তুত কৰা কৃষ্ণৰ ৰাসলীলাবোৰ দেখা পাব। তো আপোনালোকক অলপ অলপ দেখাই দিছে। অলপ অলপ মৃন্ময় মূৰ্তি চোৱাৰ পিছত আপোনালোকে দেখা পাব এইফালে ৰাধা কৃষ্ণৰ মেইন মণ্ডপ, ইয়াতে পূজা পাতি কৰা হয়। কৃষ্ণৰ ফ্ৰণ্টতে আছে ষ্টেজ, আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবিলাক চলি থাকে। বৰ্তমান ভাষণ চলি আছে অলপ। এনেকৈ ঘূৰি ঘূৰি কৃষ্ণৰ ৰাসলীলাবোৰ চাই আছো। গোটেইখিনি আপোনালোকক দেখাটো পচিবল নহয়, তো আপোনালোকে আহিলে দেখা পাবই বাৰু। আৰু এইটো চাওক, ৰাস বুলি ক'লে এইটো বস্তুহে মেইন। বাকী বহুত ডাঙৰকে বনাইছে, কেমেৰাত অলপ সৰু যেন পাইছে আপোনালোকে। নলবাৰী ৰাস বুলি ক'লে ইয়াত সকলো পাব। ইয়াত পুতলা খেলো চলি আছে, আপোনালোকে চাব পাৰে ফ্ৰীতে। বাকী বাদ এইফালে চাওক কি খাতাৰনাক বনাইছে আল্টিমেট গাইজ। আপোনালোকে ভিডিঅ'ত ইমান এটা ফিল নাপাব, কিন্তু ৰিয়েলত চালে কিবা এটা ফিল পাব আৰু একদম খাতাৰনাক বনাইছে। কৃষ্ণৰ ৰাসলীলা আছে আপোনালোকে এইফালে ডাইৰেক্ট সোমাই যাব পাৰিব বাণিজ্য মেলা। ৰাস আৰম্ভ হ'ব মাত্ৰ 5 দিন হৈছে। মানুহ চাওক না, আৰুতো হ'ব আছে। বাকী বাদ এইকেইটা বেপাৰী দেখিলে কিবা এটা ভাল লাগি যে সৰুতে আহি কেনে এইকেইটা বেপাৰীকে বিচাৰিছিলো কিবা কিবি ল'বৰ কাৰণে। আপোনালোকে চানপাপৰি হ'ব পাৰে নলবাৰী ৰাসত। সেইফালে চাওক ব্ৰিজখনত কি ধুনীয়া লাইট লগাই দিছে। তো সেইফালেও যাই আছো বাৰু লাহে লাহে। তো এইফালে গ্ৰন্থমেলা একদম খালী আছে ৰাসত, কিন্তু বাকী জেগাত একদম খাতাৰনাক মানুহ হৈছে গাইজ। তো আমি বেছি টাইম নৰখিলে এনে সোমাই লগ পাম, কিন্তু তাতে অলপ ভাল হ'ব জেগা পায়। ৰং বিৰঙৰ মেলা খেলা। এইফালে ব্ৰিজৰ কাষে কাষেও দোকানবিলাক বহি গৈছে। তো এতিয়া আমি অলপমান পেট পূজা কৰিব যাম। তো আহি কিনে আপোনালোকক বাকীবিলাক দেখাই আছো। এইফালে পেট পূজা কৰি আহি গলো। এতিয়া আপোনালোকক বাকীবিলাক ভালকে দেখাই আছো। মছজিদ চকৰ ফালৰ পৰা এনে টাইপ গেট কিন্তু কিছু দিছে। আগফালে চাওক আপোনালোকে, আৰু এইফালে চাওক খাতাৰনাক টেলেণ্ট। কথা বহুত কৈ দিলো, এতিয়া আপোনালোকক চিনেমেটিক টাইপত ধুনীয়াকে দেখাই আছো। তো এইফালে নলবাৰী ৰাস চাব লগ পাই গলো আমি। চবে চিনি পাই, নাম কোৱাৰ দৰকাৰ নাই। চবে চিনি পাই, আমি কোৱাৰ দৰকাৰ নাই। বাকী নলবাৰী ৰাস চাব সেইকাৰণে লাগছে। ভালে লাগছে। আহোঁৱে প্ৰত্যেক বছৰে, যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া মানে পৰীক্ষা পৰি যায় না, আহিব নোৱাৰোঁ। সেইকাৰণে মানে এইবাৰ আহি গ'লো আৰু পুৰা। বাকী যোৱাবাৰ থাকে নাই এইবাৰ? যোৱাবাৰ আৰু এইবাৰ ৰাসত ডিফাৰেঞ্চ? যোৱাবাৰ বহুত দেৰিকৈ আহিছিলোঁ, মানে বহুত ভিৰ। সেইকাৰণে এইবাৰ সোনকালে আহিলোঁ, যাতে ভিৰ নাপাওঁ, ভালকৈ চাব পাৰোঁ। আৰু 5 দিন আহিছোঁ, বেছি মানুহ হোৱা নাই বৰ্তমান। সেইদিনা 5 দিন হ'লে 5 নম্বৰ দিন। আজি সেইটো 5 দিনৰ দিনা আহিছোঁ, যাতে মানুহ বেছি নহয়। আৰু বাকী আপোনালোকে ভিডিঅ' চাই থাকিব আৰু ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু। ইয়াতে ৰাখছোঁ, ভাল লাগিল লগ পাই। মোৰো ভাল লাগিল। বাকী এইফালে জ্ঞানৰ ভাণ্ডাৰৰ ভিতৰত সোমাই আহিলোঁ। ইয়াৰ ভিতৰত আপোনালোকে জানে বহুতো চাব লগা বস্তু, শিকিব লগা বস্তু থাকে। তো দেখাই দিছোঁ, চাই লওক। মিনা বজাৰত সোমোৱাৰ আগতে অলপমান চাহৰ দোকানত আহি গ'লো।
বাকী যি কি নহওক এইটো কিন্তু খাতাৰনাক বস্তু হৈছে এইটোৰ নাম বোলে চুনামি মানে উল্টাই পাল্টে যেনকে তেনেকে দে গাইজ বাপৰে বাপ নৰদক উঠাই এইটো देखो कैसा खेल होगा कैसा कमाल अरे बाबा जल्दी से आने वाला जल्दी करेंगे और फुर्ती से आने वाला फुर्ती करेंगे बनाओगे टिकट भाई এইবাৰ ৰাসত কিছু বস্তু ওলাইছে কিন্তু এইটো চাওক ৰিং লাইট মাজত থিয়াই দি আপোনালোকে পইচা দি কেনে ৰিল বনাব পাৰে এইফালে ৰাসৰ মাজত আমাৰ ভাৰ্গৱ দাই আমাৰ ঝুমকা চাবা আছে কাক লাগি লবি হেল্ল' ভাৰ্গৱ দাই কোৱা নাছিলি বৰ কথা এইফালে যিহেতু অলপ অলপ ঠাণ্ডা আছে গৰম তুলিবৰ কাৰণে বেছিকে জ্বালা দি আমি জালমুড়ি খাব ধৰিলো জালমুড়িত একদম তামাম জ্বালা দি দিছে এইফালে একদম ধৰিছে মুখখনত সেইকাৰণে বৰফ এটা লৈ ললো আৰু ইয়াত আপোনালোকে ফটো উঠিব পাৰে মই নুঠো দিয়ক এইবাৰ আমি আহি গলো ব্ৰিজৰ কাষত থকা বাণিজ্য মেলা চাব মানে ইয়াৰ পিছফালে ইণ্ডিয়া গেট আছে তাকে চাব আহিছো তো আপোনালোকক প্ৰায় ৰাসত দেখালো তো এতিয়া অলপ মিঠাই চিঠাই খাই আমি ঘৰৰ ফালে যাই থাকো তো ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ ভিডিঅ'টো চাই ভাল লাগিছে যি কৰিব লাগে আপোনালোকে গোটেইটো কৰি দিব আৰু যদি ৰাস চাব অহা হয় তো আপোনালোকে আকৌ ভিডিঅ' হ'ব তো আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰি দিওঁ তো বাই বাই